আমাৰ এটা ডাঙৰ যোগদান আছে দলত ইতিমধ্যে আপোনালোক সকলো অৱগত যে বিভিন্ন দল সংগঠনৰ লগতে কংগ্ৰেছৰ পৰা কেইবাজনো সন্মানৰ ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিব এই যোগদান প্ৰক্ৰিয়া আপোনালোক গম পাই যে যোৱা অক্টোবৰ মাহৰ পৰা চলি আছে আমাৰ কণ্টিনিউৱাছ পুহৰ মাহৰ কাৰণে আমি অকণমান স্থগিত ৰাখিছিলোঁ আকৌ মাঘৰ মাহ মই কৈছিলোঁ যে জানুৱাৰী 15 তাৰিখৰ পিছত আকৌ হ'ব যিহেতু যোৱাকালি 26 জানুৱাৰী গ'ল যোৱাকালি দিৱসটো যোৱাৰ পিছতে ৰিপাব্লিক ডে যোৱাৰ পিছতে অহাকালিৰ পৰা আমি আকৌ পুনৰ যোগদান প্ৰক্ৰিয়ালৈ আগবাঢ়িছোঁ ইতিমধ্যে আপোনাৰ হাতত লিষ্টো পৰিছে মই পুনৰবাৰ দহৰাই কোৱাৰ প্ৰয়োজন নাই কংগ্ৰেছৰ ভাৰত জোৰো ৰাহুল গান্ধী ডাঙৰীয়াই নৰ্থ ইষ্টত কৰিব আহিছিলে আৰু তেতিয়া কংগ্ৰেছৰ কৰ্মীসকলে কংগ্ৰেছৰো অভিযান ল'লে এইটো বৰ ডাঙৰ কথা এফালে ভাৰত জোৰো কৰিলে নেই যাত্ৰা ইফালে অন্যায় যাত্ৰা হ'ল কংগ্ৰেছত আমি কৈছিলোঁ যে অন্যায় কৰিছিলে তেওঁলোকে আৰু এতিয়া দলতে অন্যায় এতিয়া দলৰ মানুহবিলাক বিতুষ্ট হয় আমাৰ দলত যোগদান কৰাৰ কাৰণে লাইনে তেওঁলোকে আমাৰ লগত যোগাযোগ ৰাখিছে ইয়াৰ পিছত শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া যোগদান কৰিব তাৰপিছত যোগদান কৰিব আমাৰ চিপাঝাৰ সমষ্টিৰ যিজন প্ৰাৰ্থী আছিলে কুলদীপ বৰুৱা এনেকৈ বহু কেইগৰাকী নেতাই আমাৰ লগত যোগাযোগ ৰাখি আছে তেওঁলোকে দলৰ কাম কৰিব এইবোৰ এজ এ সংগঠন আমি যেনেকৈ দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰোঁ তেওঁলোকে দলৰহে কাম কৰিব ভাৰতীয় জনতা পাৰ্টীক সেৱা কৰিব মা ভাৰতীক সেৱা কৰাৰ নিমিত্তে ঠিক তেনেদৰে আমাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস ডাঙৰীয়া কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস আদিকে কৰি কেইবাজনো তেওঁলোকে আমাৰ দলত যোগদান কৰিব অকল 26ৰ কোনো আশা নহয় নিৰাশাও নহয় বিজেপিত কোন হয় কেতিয়া কোনে গম নাপায় হয় দীপাংকৰ নাথ কাইলৈ যোগদান কৰাৰ কথা আছে নাই কমল মেধি নাই দেই কমল মেধি চৰ্চাটো পিছত হ'ব মই কৈছোঁ না পিছত হ'ব এইটো আৰু ক'লো না কালি নাই বুলি লিষ্টত নাই মই জনাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিধায়ক আছিলে আৰু মন্ত্ৰীও আছিলে তেওঁ আছিলে মাৰ্ঘেৰিটা সমষ্টি নেকি না ডিগবৈ মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁও পালে নগাঁৱৰ পৰা ক'ত যাব তেখেত গোটেই অসমখন ঘূৰিব নেকি গোটেই অসমখন ঘূৰিব তাৰ অন্য এজন কি ক'লে নাম মই এজন বা ধুবুৰীৰ নাম লিষ্ট মই ধুবুৰীৰ লিষ্টটো পালোঁ ধুবুৰী ৰগীবুল ডাঙৰীয়া চামগুৰি সমষ্টিৰ বিধায়ক আছিলে ন মন্ত্ৰী আছিলে তেখেতে তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছিল তেখেত যোৱাবেলি তেওঁ তাৰ পৰা মানে আজি 4বাৰ হ'ল নেকি তেওঁ বিধায়ক নে 5বাৰ 4বাৰকৈ বিধায়ক হৈছে এতিয়া ক'ত যাব তেখেত ধুবুৰীত ধুবুৰী ৰাইজে আঁকোৱালি লয় নলয় তাততো এজন আছে কোনে কাক আউট কৰে এতিয়া তেওঁলোকৰহে কথা কাৰ লগত মিলামিলি কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক তেওঁ কৈছে মন্ত্ৰী পোৱা নাই এতিয়ালৈকে তেওঁ যোৱাত খেলিব ভাল কথা দুৰ্নীতি গগৈ ডাঙৰীয়াটো সাংসদ বিধায়ক হোৱা নাই আগত নে হৈছিলে তেতিয়াহ'লে অলপ দিগদাৰী হ'ব একো মতবিৰোধ নাই কিন্তু কমল মেধিৰ নামটো আমাৰ হাতত অহা নাই সেইকাৰণে কৈছোঁ আৰে ভাই লিষ্টটো মোৰ তাত অহা নাই No, not only Congress, but also other organization, other party. আমাৰ তাত যোগদান চলি আছে কংগ্ৰেছৰ ৰিজাল্টটো কি দেখিছে মাইনাছ প্লাছ মাইনাছ বুজি পাইছেনে প্লাছে মাইনাছে প্লাছ এতিয়া মাইনাছবিলাক লগ লাগিছে 0 হয় ডাবল জিৰ' দুটা যোগ কৰি দিলে কি হয় ইজুগেলটো কিমান 0 + 0 ইজুগেলটো কিমান 0 কংগ্ৰেছ উইল বি 0 কংগ্ৰেছৰ বহুখিনি মানে পৰিয়াল একদম তেওঁলোকৰ বাপেক তাৰ আগত পৰিয়ালেই এৰি পেলাই লাহে কিন্তু গোটেই উৎখাত হৈ গৈছে পৰিয়ালটোৱেই বিজেপিত আহি কিবা অন্য দল কংগ্ৰেছৰ বহুতকেইটা পৰিয়াল এতিয়া অংকিতা দত্ত ধৰি লওক ইফালে বিস্মিতা গগৈ শহুৰেকো হেৰি আছে গোটেই পৰিয়ালটোৱে আহি গৈছে মই পৰিয়াল বুলি নকওঁ তেওঁলোকে ভাল পাইছে যে
নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ যিদৰে স্বাভিমান বৃদ্ধি কৰিছে, তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। মই বাৰ বাৰ কৈছোঁ যে ফৰ্মেলিটি বাকী আছে, আৰু অসমতো যিদৰে কাম কাজ হৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত, আজি অসমতো সকলো জাতি জনগোষ্ঠী মুখ্যমন্ত্ৰীক লৈ গৌৰৱান্বিত। সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আশা কৰে, তেনেস্থলত বেলেগক কি ভোট দিব তেওঁলোকে? মই এইটো নাভাবোঁ যে কোনোবা পাৰ্টি যে ভোট পাব। অকণমান ধুবুৰী অঞ্চলত, চৰ চাপৰি অঞ্চলত কংগ্ৰেছ দলে ভোট পাব, সেইখিনি আনাফ নহয়, সেইখিনি জিতাৰ কাৰণে পৰ্যাপ্ত নহয়। গাত বল আছে আৰু 5খনো ভাঙিব পাৰে, জিম চিম কৰিব লাগে, কৰে নেকি বোধ হয়, নহয় জানো? সময় পায় যিহেতু। মইতো কালি পাইছোঁ, এতিয়া ইণ্ডিয়া এলায়েন্স থাকিব নাথাকে, যে বিগ কুৱেশ্যন মাৰ্ক। কাৰণ বিহাৰত নীতিশ বাবুৱে সংগ এৰিলে। এইপিনে দেখা পাইছোঁ আকৌ পাঞ্জাৱতো আপৰ যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেওঁ কৈছে যে নাই নাই আমি কংগ্ৰেছৰ লগত নেখেলোঁ। আকৌ আমাৰ দিদিয়ে কৈছে, দিদি বলছি আমি কংগ্ৰেছৰ সঙ্গে থাকবো না। বেংগলত কি কৈছে মমতা দিদি, যে আমিতো কংগ্ৰেছৰ লগত নাথাকিম, কাৰণ এওঁলোক লেফ্ট লিবাৰেলত আছে, লেফ্ট বামপন্থীৰ লগত আছে। কাৰণ বামপন্থীৰ বিৰোধী হ'ল তৃণমূল কংগ্ৰেছ। তৃণমূল কংগ্ৰেছে এটা বিন্দু এৰি নিদিয়ে বামপন্থীক, কাৰণ তেওঁলোকৰ জ্বালা যন্ত্ৰণা তেওঁলোকে পাইছেতো এই সময়ত। CPM কিদৰে চৰকাৰ চলাইছিল বেংগলত, তাৰ ভুক্তভোগী না। সেইকাৰণে কৈছে যে তেতিয়াহ'লে মেইন যিসকল বন্ধু আছিলে INDR, সেই মমতা বেনাৰ্জী ডাঙৰীয়ানী আছিলে, নীতিশ বাবু আছিলে, তো এইবিলাকেতো সংগ এৰিলে এটা এটাকৈ। তো তাচৰ পাত সঁহা দিছে দেখোন INDR, বালিৰ চাপৰি যেনেকৈ সঁহে নদীত, তো এইফালে আমাৰ প্লাছ হৈ আছে। তো সেইকাৰণে কৈছোঁ যে মোদী ডাঙৰীয়া জাষ্ট ফৰ্মেলিটিজ বাকী আছে। তেখেত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু সৰ্বকালৰ ৰেকৰ্ড ভংগ হ'ব। হায়েষ্ট ভোটত আমাৰ সাংসদবিলাক জিতিব। হায়েষ্ট সংখ্যক এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আৰু আমাৰ মিত্ৰগোষ্ঠী সাংসদ পাবলৈ সক্ষম হ'ব। হৈ যাব পাৰে, যিটো ট্ৰেণ্ড আৰম্ভ হৈছে, মানে অসম্ভৱ নহয়। যেহেতু বিস্মিতা গগৈ প্ৰাক্তন মন্ত্ৰী, তেওঁ খুমটাইৰ পৰা নিৰ্বাচন খেলি জয়ী হৈছিল, এতিয়া খুমটাইৰ নেত্ৰীগৰাকীয়ে যোগদান কৰা মৃণাল শইকীয়া ডাঙৰ বৰ্তমান মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক হৈ আছে, কোনে ক'লে নাই হোৱা বুলি? আৰে মৃণাল শইকীয়া ডাঙৰীয়াৰ কাৰণে কিবা প্ৰত্যাহ্বান আহিব নেকি? কোনো প্ৰত্যাহ্বান নাই। প্ৰতিটো কাৰ্যকৰ্তাৰ কাৰণে কাম, প্ৰতিটো কাৰ্যক্ৰমৰ কাৰণে কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীয়ে। ঠিক আছে, লিষ্টটো আহিব নিশ্চয়, আমি পাম কিছু সময়ৰ পিছতে। যোগাযোগ চলি আছে। মোৰ হাতত পৰা মতে 1 নম্বৰ আছে দীপাংকৰ নাথ, 2 নম্বৰ আছে আমাৰ প্ৰকাশ দাস, 3 নম্বৰ আছে হেমন্ত দাস, 4 নম্বৰ আছে আটাইতকৈ মানে আমাৰ সমষ্টিত এতিয়া সোমাইছে ভুঁইবালা পঞ্চায়ত বুলি কয়। 99% পঞ্চায়ত সেইখন মুছলিম পঞ্চায়ত, ডমিনেটেড মাইনৰিটি, আৰু তাৰ পঞ্চায়ত সভাপতিজন জইন কৰিব কংগ্ৰেছৰ। 99% ভুঁইবালা পঞ্চায়ত, এই বালিসত্ৰৰ ওচৰত, এতিয়া ৰঙিয়াত সোমাল, আগতে হাজো সমষ্টি আছিলে। তাৰ পঞ্চায়তৰ সভাপতি আছিলে কংগ্ৰেছৰ গিয়াছুদ্দিন আহমেদ, তেওঁ যোগদান কৰিব। এইপিনে আহিব আমাৰ বিস্মিতা গগৈ ডাঙৰীয়া, তাৰপিছতে যুৱ কংগ্ৰেছৰ নেত্ৰী যে আছিলে অংকিতা দত্ত, আৰু তোৰ আছে তলত তেওঁৰ নামটো আহি পোৱা নাই, আহিব বোধ। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।